প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি এটা নতুন ভিডিঅ' লৈ পুনৰ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি পাঠ ৮ সময়ৰ অনুশীলনী ৮ কৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি আগৰ দুটা ভিডিঅ'ত সময়ৰ বিষয়ে কিছু ধাৰণা লৈছিলোঁ। তোমালোকে যদি ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। তোমালোকে যদি আগৰ ভিডিঅ' দুটা চোৱা তেনেহ'লে আজি প্ৰশ্নসমূহ সমাধান কৰিবলৈ তোমালোকৰ অলপো অসুবিধা নহয়। সেয়েহে তোমালোক সকলোকে মই প্লেলিষ্টত গৈ ভিডিঅ' দুটা চাবলৈ অনুৰোধ জনালোঁ। এতিয়া আহাচোন আমি ১ নম্বৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। ১ নম্বৰ প্ৰশ্নটো দিছে আগবেলা বা পিছবেলা লিখি খালী ঠাই পূৰ কৰা। এতিয়া আমাক কিছুমান নিৰ্দিষ্ট সময় দিয়া হৈ আছে আৰু আমাক খালী ঠাইবোৰ পূৰাব দিছে আৰু খালী ঠাইত কি বুলি লিখিব লাগে, আগবেলা নে পিছবেলা সেইটো লিখিব লাগে। এতিয়া প্ৰশ্নখিনি সমাধান কৰাৰ আগতে মই তোমালোকক এটা কথা মনত পেলাই থওঁ। আমি আগবেলা বুলি কোনটো সময়ক কওঁ? আমি ৰাতি ১২ বজাৰ পৰা দিনৰ ১২ বজালৈকে সেই সময়খিনি কি বুলি কওঁ? আগবেলা বুলি কওঁ। আৰু পিছবেলা বুলি কাক কওঁ? দিনৰ ১২ বজাৰ পৰা ৰাতি ১২ বজাৰ সময়খিনি আমি পিছবেলা বুলি কওঁ। এতিয়া তোমালোকক কটোত দিছে ৰাতিপুৱা ৬:৩০। এতিয়া আমাক কি দিয়া হৈ আছে? ৰাতিপুৱা বুলি দিয়া হৈ আছে। গতিকে তোমালোকে যদি সময়খিনি নাজানাও কোনখিনিক আগবেলা কয় কোনখিনিক পিছবেলা কয়, তথাপিতো ৰাতিপুৱা যিহেতু দিয়া হৈ আছে গতিকে তোমালোকে এইটো অনায়াসে ক'ব পাৰা যে এইটো আগবেলা সময়। গতিকে আমাৰ খালী ঠাইত কি হ'ব? আগবেলা হ'ব। গতিকে আমি খালী ঠাইত কি বুলি লিখিম? আগবেলা বুলি লিখিম। এতিয়া আমাক পিছৰ প্ৰশ্নটো দিছে, অৰ্থাৎ খটো দিছে গধূলি ৬:১৫। আমাক এইটো আগবেলা হয় নে পিছবেলা হয় এইটো লিখিব দিছে। যিহেতু এইটো গধূলি টাইম হয় গতিকে তোমালোকে এইটো অতি সহজতে উলিয়াব পাৰিবা। আৰু গধূলি হ'লে কি হ'ব? আমাৰ পিছবেলা হ'ব। গতিকে আমি খালী ঠাইত কি বুলি লিখিম? পিছবেলা বুলি লিখিম। তোমালোকে যদি আগবেলা সময় কোনখিনিক কয় পিছবেলা সময় কোনখিনিক কয় সেইটো মিলাইছিলেও তোমালোকে ইয়াত আগবেলাই পাবা আৰু ইয়াত পিছবেলাই পাবা। এতিয়া গটো দিছে ৰাতি ১১:৩০। এতিয়া আমি এইটো কেনেকৈ উলিয়াম? আমি কি জানো যে আগবেলা বুলি কেতিয়া কয়? ৰাতি ১২ বজাৰ পৰা দিনৰ ১২ বজাৰ সময়খিনিক কি বুলি কয়? আগবেলা। এতিয়া যিহেতু এইটো ৰাতি ১১:৩০ হৈছে গতিকে ই নিশ্চয় আগবেলাত নপৰিব, গতিকে পিছবেলা হ'ব। এতিয়া তোমালোকে মনত পেলোৱা যে পিছবেলা সময়খিনি কোনখিনি সময়ৰ পৰা কোনখিনি সময়লৈ কয়। পিছবেলা বুলি ক'লে আমি জানো যে দিনৰ ১২ বজাৰ পৰা ৰাতি ১২ বজালৈকে কি বুলি কয়? পিছবেলা বুলি কয়। এতিয়া চোৱা ইয়াত ৰাতি ১১:৩০, মানে আমাৰ এতিয়া ১২টা বাজাই নাই। যদি ১২ বাজি পাৰ হৈ গ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন? ই আগবেলা হ'লহেঁতেন। কিন্তু ১২ বাজাই নাই, যিহেতু দিনৰ ১২ বজাৰ পৰা ৰাতি ১২ বজালৈকে পিছবেলাত ধৰোঁ আমি, গতিকে আমাৰ খালী ঠাইখিনি কি হ'ব? পিছবেলা। আমি পিছবেলা বুলি লিখিম। এতিয়া ঘটো দিছে ৰাতি ১:১৫। এতিয়া আমাক পিছৰ প্ৰশ্নটো দিছিলে ৰাতি ১:১৫। এতিয়া চোৱা তোমালোকে আমাৰ ৰাতি ১:১৫ মানে কি? যে ৰাতি ১২ বাজি পাৰ হৈ গৈছে। এতিয়া আমি পিছবেলাৰ সময়খিনি তোমালোকে এটা কথা মনত পেলোৱা যে আমি আগবেলাৰ সময়খিনি মনত পেলোৱা যে আমি ৰাতি ১২ বজাৰ পৰা দিনৰ ১২ বজাৰ সময়খিনি কি বুলি ধৰোঁ? আগবেলা বুলি ধৰোঁ। অৰ্থাৎ ই ৰাতি ১:১৫ মানে ৰাতি ১২ বাজি পাৰ হৈ গৈছে। যিহেতু ১২ বাজি পাৰ হৈ গ'ল গতিকে আমি এইটো কি বুলি লিখিম? আগবেলা বুলি লিখিম। ৰাতি ১২ বজাৰ পৰা দিনৰ ১২ বজালৈকে কি হয়? এইটো আগবেলাত পৰে। গতিকে যিহেতু এইটো ৰাতি ১:১৫ হৈছে তাৰমানে এইটো আমাৰ কি হ'ব? আগবেলাত পৰিব। এতিয়া পিছৰ প্ৰশ্নটো চোৱা, আমাক দিছে সন্ধিয়া ৭:০৫। এতিয়া আমি সন্ধিয়া বুলি ক'লে সচৰাচৰতে আমাৰ কি হয়? পিছবেলাই হয়। তোমালোকে টাইমটো মনত নাৰাখিলেও এইটো বহুত সহজভাৱে ক'ব পৰা যায় যিহেতু সন্ধিয়াৰ টাইম, গতিকে আমি এইটো কি বুলি লিখিম? পিছবেলা বুলি লিখিম। এইটো পিছবেলা কিয় হয়নো? কাৰণ আমাৰ দিনৰ ১২ বজাৰ পৰা ৰাতি ১২ বজাৰ সময়খিনিলৈ কি বুলি কওঁ? আমি পিছবেলা বুলি কওঁ। আৰু তোমালোকে চোৱাচোন সন্ধিয়া ৭:০৫ মানে কি হৈছে? দিনৰ ১২ বজাৰ পৰা ৰাতি ১২ বজা এই সময়খিনিৰ মাজত আছে। গতিকে আমাৰ এইটো কি হ'ল? পিছবেলা হ'ল। এতিয়া প্ৰথম ছটো চোৱা, স্কুল আৰম্ভ হোৱাৰ সময়। এতিয়া আমাৰ স্কুল কেতিয়া আৰম্ভ হয়? সদায় ৰাতিপুৱা আৰম্ভ হয়। ৰাতিপুৱা আৰম্ভ হোৱা মানে কি?
আমাৰ ই আগবেলাত পৰিব আৰু আগবেলাত কিয় পৰে কাৰণ ৰাতিপুৱাৰ 8:30 এই সময়খিনি ক'ত থাকে ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজাৰ সময়খিনিৰ ভিতৰত থাকে গতিকে এতিয়া আমাৰ এইটো কি হ'ব আগবেলা হ'ব আমাৰ স্কুল সদায় যেহেতু ৰাতিপুৱা বহে গতিকে এইটো আমি কি লিখিলো আগবেলা সময়ত পৰিব এতিয়া আহাচোন আমি পিছৰ প্ৰশ্নকেইটাও সমাধান কৰোঁ এতিয়া পিছৰ প্ৰশ্নটো চোৱা অৰ্থাৎ দ্বিতীয় চটো দিছে স্কুল ছুটি হোৱাৰ সময় আৰু আমাক টাইমটো কিমান দিয়া হৈছে 2:30 এতিয়া 2:30 মানে কি আমাৰ দিনৰ 12 বাজি পাৰ হৈ গৈছে আমি দিনৰ 12 বাজি পাৰ হৈ যোৱা মানে কি ই সদায় পিছবেলাত পৰিব কাৰণ পিছবেলাত ক'ত পৰে দিনৰ 12 বাজিৰ পৰা ৰাতি 12 বজালৈকে এই সময়খিনি পিছবেলা যেহেতু দিনৰ 12 বাজি গ'ল গতিকে এইটো আমাৰ কি হ'ব খালী ঠাইখিনিত পিছবেলা হ'ব এতিয়া আহাচোন আমি পিছৰ প্ৰশ্নটো চাওঁ কিনো দিছে এতিয়া দিছে দিনৰ 1 বজা বুলি দিছে আৰু এইটো আমাক আগবেলা নে পিছবেলা এইটো লিখিব দিছে এতিয়া দিনৰ 1 বাজি কেতিয়া হয় যেতিয়া আমাৰ 12টা বাজি পাৰ হৈ যায় 12 বাজি পাৰ হোৱাৰ পিছত কি হয় 1টা বাজে যেহেতু 12 বাজি পাৰ হৈ গ'ল গতিকে ই কিহত পৰিব ইও পিছবেলাত পৰিব ই কি হ'ব পিছবেলাত পৰিব এতিয়া পিছৰ প্ৰশ্নটো দিছে দিনৰ 11:30 এতিয়া চোৱা আমাৰ দিনৰ 11:30 মানে এতিয়াও 12টা বজাই নাই 12টা যদি বাজিলে হয় 12 বাজি পাৰ হৈ গ'লহেঁতেন তেতিয়াহ'লে এইটো কি হ'লহেঁতেন পিছবেলাত কিন্তু যিহেতু ই এতিয়াও 12 বাজাই নাই গতিকে আমাৰ এইটো সময় কোনখিনি সময়ৰ ভিতৰত পৰিলে ৰাতি 12ৰ পৰা দিনৰ 12 বজাৰ ভিতৰত আছে গতিকে ই কি হ'ব আগবেলা হ'ব গতিকে আমি ইয়াত কি লিখিম আগবেলা লিখিম এতিয়া পিছৰ প্ৰশ্নটো চোৱা দিনৰ 12:15 দিনৰ 12:15 মানে 12টা বাজি পাৰ হৈ গ'ল 15 মিনিট পাৰ হৈ গ'ল যিহেতু দিনৰ 12 বজাৰ পৰা কি হয় পিছবেলা হয় গতিকে আমি এইটোত কি লিখিম খালী ঠাইটোত পিছবেলা বুলি লিখিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় কোনটো সময়ৰ আগত আগবেলা হয় কোনখিনি সময়ৰ আগত পিছবেলা আমি লিখিব পাৰোঁ সেই বিষয়ে তোমালোকে এতিয়া বুজি ল'ব পাৰিলা এতিয়া আহাচোন আমি 2 নম্বৰ প্ৰশ্নখিনি তেনেকৈ সমাধান কৰোঁ 2 নম্বৰ প্ৰশ্নটোত দিছে তলৰ 12 ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 24 ঘণ্টীয়া ঘড়ীৰ সময়ত প্ৰকাশ কৰা আমাক 12 ঘণ্টীয়া সময়বিলাক দিয়া হৈ আছে আমি তাক কি কৰিব লাগিব 24 ঘণ্টীয়া ঘড়ীৰ সময়ত আমি লিখিব লাগিব এতিয়া তোমালোকক কটো দিছে আগবেলা 7:15 এতিয়া আমি 24 ঘণ্টীয়া ঘড়ীত এই সময়খিনিত আমি কেনেকৈ লিখিম সেইটো আমি এতিয়া উত্তৰটোত লিখিব লাগিব এতিয়া তোমালোকে আগৰ ভিডিঅ'ত পঢ়োৱাখিনি মনত পেলোৱাচোন আমি কি পাইছিলোঁ যে 24 ঘণ্টীয়া ঘড়ীত আগবেলাৰ সময়খিনি 12 ঘণ্টীয়া ঘড়ীৰ দৰে একেই লিখা হয় খালি আমি কি নিলিখোঁ আগবেলা বা পিছবেলা বুলি নিলিখোঁ এতিয়া এইটো কি দিছে আগবেলা 7:15 গৈছে গতিকে 24 ঘণ্টীয়া ঘড়ী মতে হ'ব কি বুলি লিখিম আমি এইটো 7:15 বুলিয়ে লিখিম কিন্তু আমি আগবেলা বা পিছবেলা বুলি নিলিখোঁ এতিয়া আমি এইটো কেনেদৰে লিখিম আমি 7:15 লিখিলোঁ ইয়াৰ পিছত আমি কি বুলি লিখিম ঘণ্টা বুলি লিখিম এতিয়া তোমালোকক আৰু এটা কথা শিকাই থওঁ ইয়াত 7ৰ আগত শূন্যটো কিয় দিলোঁ কাৰণ আমি শিকিছিলোঁ যে 24 ঘণ্টীয়া ঘড়ীত 4টা অংক ব্যৱহাৰ কৰা হয় আগৰ দুটাই কি বুজায় ঘণ্টা আৰু পিছৰ দুটাই কি বুজায় মিনিট যেহেতু আমি 4টা অংক কৰি ল'ব লাগিব আৰু এই 7 আছে গতিকে আমি আগৰ এটা শূন্য বহাই ল'লোঁ যাতে এইটো 4টা অংক হয় গতিকে তোমালোকে এতিয়া নিশ্চয় এইটো 24 ঘণ্টীয়া ঘড়ীত কেনেকৈ প্ৰকাশ কৰে সেই বিষয়ে শিকিব পাৰিলা এতিয়া আহাচোন আমি পিছৰকেইটা সমাধান কৰিবলৈ চেষ্টা কৰোঁ এতিয়া খটো দিছে আগবেলা 1:30 এতিয়া আমি ইয়াক কি কৰিব লাগিব 24 ঘণ্টীয়া ঘড়ীত প্ৰকাশ কৰিব লাগিব যিহেতু আগবেলাৰ সময় গতিকে 24 ঘণ্টাটো কি হ'ব আগবেলাৰ সময় 12 ঘণ্টীয়া ঘড়ীৰ দৰে একে গতিকে আমি কি বুলি লিখিব লাগিব 1 বাজিয়ে হয় কিন্তু 1ৰ আগত কি লিখিব লাগিব আমি শূন্যটা লিখিব লাগিব কাৰণ আমি কি কৰিব লাগিব ইয়াক 4টা অংক বিশিষ্ট কৰিব লাগিব আৰু পিছৰটো একে থাকিব আমি খালি ইয়াত আগবেলা লিখা হৈ আছে গতিকে আমি আগবেলা আৰু পিছবেলা একো নিলিখোঁ আৰু তাৰ পিছত কি লিখিম আমি ঘণ্টা বুলি লিখিম
এতিয়া পিছৰটো চোৱা অৰ্থাৎ গটো চোৱা আমাক দিয়া হৈছে পিছবেলা 1:30। গতিকে আমি এইটো কি কৰিব লাগিব 24 ঘণ্টীয়া ঘড়ীৰ মতে এইটো প্ৰকাশ কৰিব লাগিব। এতিয়া চোৱা আমাক দিয়া হৈছে পিছবেলা 1:30 আমাৰ অকল আগবেলা সময়হে দিলে যদি আগবেলা বুলি দিয়ে তেতিয়াহে আমাৰ সময়টো সলনি নহয় কিন্তু যদি পিছবেলা হয় তেতিয়াহ'লে আমাৰ সময় লিখা ধৰণটো সলনি হয়। এতিয়া তোমালোকে এইটো 1:30 দিছে অৰ্থাৎ 12 বাজি পাৰ হৈ কি আমাক 12 ঘণ্টীয়া ঘড়ীত কেনেদৰে থাকে 12 বাজি পাৰ হোৱাৰ কি হয় 1 বাজে। তোমালোকে এইটো এনেকৈও মনত ৰাখিব পাৰা যে 12ৰ পিছত সদায় কি আহে 13 আহে। গতিকে তোমালোকে যদি 24 ঘণ্টাত প্ৰকাশ কৰিব বিচৰা তেনেহ'লে যেহেতু 12ৰ পিছত 13 আহে গতিকে তোমালোকে সেই বুলিয়ে মনত ৰাখিবা ইয়াৰ পিছত আহিব কি যদি যেহেতু 1 বাজি দিছে গতিকে ইয়াত আহিব 13 আৰু মিনিটটো একে থাকিব ইয়াত আহিব 30। আৰু আমাক ইয়াত 24 ঘণ্টাত প্ৰকাশ কৰিলে ইয়াত আগবেলা বা পিছবেলা লিখিব নালাগে গতিকে আমি কি লিখিম ইয়াত ঘণ্টা বুলি লিখিম। তোমালোকৰ সুবিধাৰ বাবে মই এখন লিষ্ট বনাই দিছোঁ তোমালোকে তাত তেনেদৰে লিখি মনত ৰাখিব পাৰা। ইয়াত 12 ঘণ্টীয়া আৰু 24 ঘণ্টীয়া বুলি লিখা হৈ আছে। চ' এতিয়া 1টা বাজিলে কি হয় 13 হয়, 2টা বাজিলে 14 হয়, 3টা বাজিলে 15 হয়, 4টা বাজিলে 16 হয়। ঠিক তেনেদৰে তোমালোকে 11লৈকে তোমালোকে 12লৈকে তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া আহাচোন আমি নেক্সট কুৱেশ্যনটো সমাধান কৰোঁ। আমাৰ পিছৰটো দিছে পিছবেলা 6:45। এতিয়া পিছবেলা সময় আছে গতিকে আমি 6 বাজি লিখিব নোৱাৰোঁ গতিকে ইয়াত চোৱাচোন 6 বাজিলে 24 ঘণ্টীয়া ঘড়ীত কি বুলি লিখোঁ 6 হ'লে হ'ব 18 গতিকে আমি ইয়াত কি লিখিম ঘণ্টাটো ঠাইত 18 আৰু মিনিটটো একে থাকিব গতিকে ইয়াত আহিব 45 আৰু পিছত কি লিখিম ঘণ্টা বুলি লিখিম। এতিয়া চোৱা পিছৰ প্ৰশ্নটো দিছে পিছবেলা 9 এই সময়খিনি হৈছে আমাৰ 12 ঘণ্টীয়া সময় আৰু আমি যোনফালে এইফালে থকা সময়খিনি হৈছে 24 ঘণ্টীয়া ঘড়ীৰ মতে আমি লিখিব লাগে। এতিয়া আমাৰ পিছবেলা 9 বজা দেখাইছে এতিয়া আমি ইয়াক কি কৰিব লাগিব 24 ঘণ্টীয়া ঘড়ীত প্ৰকাশ কৰিব লাগিব। এতিয়া আমাৰ যদি পিছবেলা 9 বাজে অৰ্থাৎ তেতিয়াহ'লে আমি 24 ঘণ্টীয়া ঘড়ীৰ মতে ইয়াৰ সময়টো হ'ব 21 গতিকে ইয়াত 21 লিখিম ইয়াত 00 তাৰপিছত কি হ'ব ইয়াত ঘণ্টা হ'ব। এতিয়া পিছৰ প্ৰশ্নটো দিছে আগবেলা 11:10। যিহেতু 12 ঘণ্টীয়া ঘড়ী আৰু 24 ঘণ্টীয়া ঘড়ী আগবেলা সময়খিনি লিখাৰ ধৰণটো একে গতিকে আমাৰ ইয়াত কি থাকিব 11:10 থাকিব আৰু পিছত আগবেলা বা পিছবেলা নিলিখি আমি কি বুলি লিখোঁ ঘণ্টা বুলি লিখোঁ। এতিয়া পিছৰ প্ৰশ্নটো দিছে পিছবেলা 4:15। গতিকে এতিয়া যিহেতু পিছবেলা হ'ল গতিকে 24 ঘণ্টীয়া ঘড়ীত পিছবেলা সময়খিনি লিখাৰ ধৰণটো সলনি হয়। এতিয়া চোৱা ইয়াত 4 বাজিলে 24 ঘণ্টীয়া ঘড়ীত কি হয় 16 হয় গতিকে আমি ইয়াত 4 বজাৰ সলনি কি লিখিম 16 বুলি লিখিম। তাৰপিছত কি আছে 15 গতিকে আমি ইয়াত 15 লিখিম আৰু পিছত লিখিম ঘণ্টা বুলি লিখিম। তাৰ পিছৰটো দিছে আগবেলা 4:40। এতিয়া যিহেতু ই আগবেলা সময় দেখাইছে 12 ঘণ্টীয়া ঘড়ীত আৰু 24 ঘণ্টীয়া ঘড়ীটো সময়টো একে থাকিব লিখাৰ ধৰণটো কাৰণ আগবেলা সময়খিনি 12 ঘণ্টীয়া আৰু 24 ঘণ্টীয়া ঘড়ীত একেই গতিকে ইয়াত 4 বাজিয়ে হ'ব কিন্তু আগত আমি 0 এটা দিম কাৰণ 24 ঘণ্টীয়া ঘড়ীত 4টা অংক বিশিষ্ট কৰি ল'ব লাগে। ইয়াত 40 হ'ব তাৰপিছত কি বুলি লিখিম ঘণ্টা বুলি লিখিম। এতিয়া পিছৰ প্ৰশ্নটো দিছে পিছবেলা 5:25 কৈছে। এতিয়া পিছবেলা চোন যেহেতু পিছবেলা দেখালে গতিকে ইয়াত আমাৰ 24 ঘণ্টীয়া ঘড়ীত লিখাৰ ধৰণটো সলনি হ'ব। এতিয়া চোৱা 5 বাজিলে ইয়াত 12 ঘণ্টাত 5 বাজিছে আৰু 24 ঘণ্টাত কিমান বাজিব 17 হ'ব গতিকে আমি কি লিখিম 17 তাৰপিছত লিখিম 25 তাৰপিছত লিখিম ঘণ্টা। একেবাৰে শেষৰ প্ৰশ্নটো দিছে আগবেলা 10:08। গতিকে আমি এইটো কি বুলি লিখিম যিহেতু আগবেলা সময়খিনি একেই হয় 12 ঘণ্টীয়া আৰু 24 ঘণ্টীয়া ঘড়ী লিখাৰ ধৰণটো একেই হয় গতিকে ইয়াত কিমান থাকিব সময়টো লিখাৰ ধৰণটো একেই থাকিব খালি পিছফালে আমি কি লিখিম ঘণ্টা বুলি লিখিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় 12 ঘণ্টীয়া ঘড়ীৰ সময়খিনি 24 ঘণ্টীয়া ঘড়ীৰ সময় প্ৰকাশ কৰিবলৈ শিকিব পাৰিলা।
তোমালোকে আজি ভিডিঅ'টো চাই ঘৰতে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবাচোন নেক্সট ভিডিঅ'ত আমি অনুশীলনী ৮ কৰ যিকেইটা প্ৰশ্ন বাকি ৰখিছে সেইকেইটা আমি কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ